লাগিলে এখন গেলামালৰ দোকানে দিয়া, ভালকে দিয়া, ইট কেন হেল্প ইউ। এনেই একো কাম কৰিব নাপায়। মোৰ জীৱনৰ প্ৰতি একো দৃষ্টিভংগীয়ে নাই। মোক সময়ে যেনেকৈ লৈ গৈছে মই আগুৱাই গৈছোঁ, আৰু মোৰ নিজৰ ভিতৰত যি আছে মই দিবলৈ চেষ্টা কৰিছোঁ। কথাটো সেইটো। চবৰে নিজৰ নিজৰ প্ৰতিভা থাকে। কোনোবাই গান গাব পাৰে, কোনোবাই লিখিব পাৰে, কোনোবাই পঢ়া শুনা কৰি ভাল পায়, কোনোবাই ভাল চাইণ্টিষ্ট হ'ব পাৰে, কোনোবা। চ' ইট ডিপেণ্ডছ অন ইউ একচুৱেলি। মানে ইনাৰ ফিলিংছটো যেনেকৈ লৈ যায় মানুহ তেনেকৈ যাব লাগে, মানে জবৰদস্তি একো নহয়। মই আজিলৈকে কৰা নাই, আৰু মোৰ ঘৰৰ পৰাও আজিলৈকে মোক প্ৰেছাৰ দিয়া নাছিলে যে তই এইটো কৰিব লাগিব, এনেকৈ পঢ়িব লাগিব, এনেকৈ কৰিব লাগিব। ন, মই আই এম এ ড্ৰপ আউট। মই ডিগ্ৰী ড্ৰপ আউট হয়, BSc ফ্ৰম বি বৰুৱা। চ' আই নেভাৰ থট যে মই ভাবিছিলোঁ যে মোক ডিগ্ৰীটো মোক কেলৈ লাগে, বিকজ মোৰ ইনাৰ ফিলিংছটো বেলেগ আছিলে। মই জানো মই ইয়াতে কৰিম, মই মিউজিকত কৰিম, মই কালচাৰত কৰিম। চ' এনেই মই পঢ়ি থাকি কি লাভ। নৰ্মেলি পানীত পৰি ঢুকাইছিল, সাগৰৰ পানীত পৰি ঢুকাইছিল বুলি যদি মানুহে ভাবে, আহি পেলাই যদি সকলোৰে ভাষ্য একেই হ'লহেঁতেন, তেতিয়াহ'লে আমি ক'ৰবাত গম পালোহেঁতেন যে এনেকুৱা হ'ব পাৰে। আপুনি যিটো সময়ত তেওঁলোকে আহি বা তাৰ পৰাই হওক, যেনেকেই নহওক টেলিভিশ্যনৰ পৰ্দাত কথাবিলাক কৈছিলে, প্ৰত্যেকজন মানুহৰে কথা ইটোৰ লগত সিটোৰ মিল নাই, এজনৰ লগত এজন মিল নাই, একেবাৰে ভিডিঅ' প্ৰেৰণ কৰা ব্যক্তিজনলৈকে। এই মানুহবিলাকে তেতিয়াৰ পৰা নাটক ৰচনা কৰিলে, আৰু আমাৰ অসমীয়া মানুহবিলাক কি বিহু আহিল কিবা আহিল পাহৰি যায়। তাৰ মাজতো মই ক'লো নাই, শূন্যৰ পৰাই কোনোবাই আৰম্ভ কৰিব লাগিব। যেনেকৈ আজিৰ ডেটতো আমিবোৰে মাত মাতি আছোঁ, আজি য'ত বহি আছোঁ তাৰ পৰা আমি মাত মাতি আছোঁ, আমি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। সেই প্ৰত্যাহ্বানটো আমাৰ কাৰণে ডাঙৰ নহয়। যিজন মানুহে অসমীয়া জাতিটোৰ কাৰণে মাতিছিল, যিজন মানুহে অসমীয়া সংস্কৃতিৰ কাৰণে মাতিছিল, যিজন মানুহে প্ৰত্যেকটো ক্ষেত্ৰত আত্মনিৰ্ভৰশীলৰ কাৰণে নিজে বৃন্দাবন মাৰ্টৰ নিচিনা মাৰ্ট সৃষ্টি কৰি যুৱ প্ৰজন্মক আগুৱাই নিবৰ কাৰণে চিন্তা কৰিছিল, যিজন মানুহৰ গান শুনি 90 দশকত সেই পাহুৱাল যিবিলাক ডেকা হাবি লৈ গৈছিল তেওঁলোক ঘূৰি আহিবলৈ বাধ্য হৈছিল, এই কথাবিলাক ৰাইজে কৈ আছে। আৰু তেনেকুৱা এজন মানুহৰ ন্যায়ৰ বাবে আজি আমি প্ৰতিবাদ কৰিব লগা হৈছে এইখন অসমত। আৰু কোনোবাই কৈছে, মই বাৰে বাৰে কওঁ যে আপোনালোকে জুবিন গাৰ্গৰ বিষয়টো ৰাজনৈতিকৰণ নকৰিব। তাৰমানে সিদিনা মই এটা অনুষ্ঠানত বহি থাকোঁতে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ কথাটো এজন ব্যক্তিয়ে কৈছে, এটা দলৰ মুখপাত্ৰই কৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গটো আধা সংখ্যক মানুহে মানে ৰাজনৈতিককৰণৰ কাৰণে ব্যৱহাৰ কৰিছিল। কিন্তু মই তেখেতক কৈছোঁ যে অসমৰ সকলো মানুহে জুবিন গাৰ্গক ভাল পায়, আমি ৰাজনীতিকৰণ কৰি থকা নাই, তেওঁলোকেহে ৰাজনীতিকৰণ কৰি আছে যিসকল ৰাজনীতিৰ মানুহ আছে। গতিকে এতিয়া আপুনি একদম সূক্ষ্মভাৱে যদি মানুহবিলাকে চাই, আগলৈকে মাস্ক মাৰি আহিছিলে এই শ্যামকানু মহন্ত, ফেষ্টিভেল মহন্তৰ ৱাইফে অনিতা ডেকা মহন্তই। আজি তেওঁ ইমান দুঃসাহস, কিমান সাহস কৰিব লাগিব আপুনি ভাবক। তোৰ চোতালতে মই তোৰ মানে সহোদৰক হত্যা কৰিলোঁ, তাৰপিছত মই তোৰ চোতালতে আহি আকৌ বিহু ৰচিছোঁ। তেওঁ এনেকুৱা এটা অদ্ভুত কথা কৈছে যে শ্যামকানু মহন্তক হেনো আকৌ তেওঁ সামাজিক আৰু সাংস্কৃতিক দিশত মানে তেওঁলোকৰ যিটো ফেষ্টিভেল, সেই ফেষ্টিভেলটো পাতিবৰ কাৰণে কিমান দূৰলৈ আগবাঢ়ি গ'ল আপুনি ভাবি চাওক। মানে পৰিকল্পনা আছে, প্ৰতিষ্ঠা কৰিবলৈ লৈ গৈছিল এনেধৰণৰ কথা কৈছে। মানে এই বস্তুখিনি অকল আমি এজন দুজনে ভাবিলে নহ'ব, সমগ্ৰ অসমীয়া জাতিটোৱে ভাবিব লাগিব। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে কথাখিনি ভাবিব লাগিব। বেলেগত যদি হ'ব পাৰে, সৌ সিদিনা অৰুণাচলৰ মানুহগৰাকী আহি কি কৈ থৈ গ'ল, তাত হোৱাহেঁতেন কি হ'লহেঁতেন। প্ৰতিটো জাতিৰ একতা আছে। আমাৰ জাতিটোৰ কিয় ধানখেৰৰ জুইৰ দৰে আৱেগবিলাক সঁচাকৈ আমি উপলব্ধি কৰিছোঁ। গতিকে মই অসমবাসী ৰাইজক অনুৰোধ জনাম যাতে, আৰু মই অনিতা ডেকা মহন্ত তথা এই কালপিতসকলৰ ওচৰে পাজৰে থকা ব্যক্তিক মই সকীয়াই দিছোঁ, অনাগত দিনত তীব্ৰ প্ৰত্যাহ্বান, তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কিন্তু সন্মুখীন হ'ব এনেকুৱা কৰিলে। অসমীয়া যুৱ মঞ্চই ইয়াৰ পৰা কিন্তু গৰিহণা জনাইছে, আৰু প্ৰয়োজনত হাতে কামে কিন্তু হ'ব। আৰু সকলো সাজু আৰু সজাগ হ'ব লাগে। কেনেকেনো ওলাই আহে এই দুষ্কৃতিকাৰী জুবিন দা হত্যাকাৰীকেইটা, আমিও চাই ল'ব লাগিব। সেইকাৰণে অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ যে প্ৰত্যেকে যাতে এই ক্ষেত্ৰত সজাগ সচেতন হওক যে এই কালপিতকেইটা ওলাই আহিলে তাৰ কি ব্যৱস্থা আমি ল'ম। চিম্পিথিৰ কাৰণে বৰ্তমান মুহূৰ্তত এই যে এখন নাটক চলি আছে বুলি আমাৰ মনলৈ আচলতে ভাৱটো আহিছে, কাৰণ তেওঁলোকে ইয়াৰ আগলৈকে কিন্তু তেনেধৰণৰ পোষ্ট বা তেনেধৰণৰ কথা বতৰা কোৱা আমি দেখিবলৈ পোৱা নাছিলোঁ। বিশেষকৈ শ্যামকানু মহন্তৰ পত্নীয়ে যেতিয়া যিখিনি কথা ক'লে যে জুবিন গাৰ্গৰ আত্মাই এতিয়া কষ্ট পাইছে, কাৰণ শ্যামকানু মহন্ত বা তেওঁ যিখিনি মানুহক ভাল পাইছিল সেই মানুহখিনি যে এতিয়া জেলত আছে, কাৰাগাৰত থাকিবলগীয়া হৈছে, সেই কথাটোৱে হেনো জুবিন গাৰ্গৰ আত্মাক দুখ দিছে, কষ্ট দিছে। এই কথাখিনি শুনাৰ পাছত আপোনাৰ মনলৈ কেনেধৰণৰ প্ৰথম চিন্তা বা প্ৰথম কেনেধৰণৰ এটা মনত ভাৱ আহিছিল? এই কথাখিনিয়ে ক'ৰবাত এই নিৰ্বাচনৰ পাছত এটা ৰাস্তা বা এটা বাট তেওঁলোকে মুকলাইছে নেকি? কাৰণ ৰাইজৰ আদালত এখনো আছে তাৰ পৰা ওলাই আহিলে। নহয় চাওক,
প্ৰত্যেকটো ক্ষেত্ৰতে দেখি আহিছে যে যিকোনো ধৰণৰ ঘটনা পৰিঘটনা হোৱাৰ পাছত অসমত যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় অলপ দিনৰ পিছত সেই পৰিৱেশ পৰিস্থিতিটো এটা বেলেগ দিশলৈ ঢাল খাই যায় আৰু কিছুমান বিশেষ মানুহে কিছুমান বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা বেলেগ ফালে ঢাল খুৱাই নিবৰ কাৰণে চেষ্টা কৰে এইটো এটা নতুন ট্ৰেণ্ড সৃষ্টি হৈছে অসমত আৰু অসমৰ মানুহ আৱেগিক যদিও যোদ্ধা জাতি যথেষ্ট সাংস্কৃতিক দিশত বা সংগ্ৰামী জাতি তাৰ আকৌ বেলেগকৈ ক'ব নালাগে কিন্তু আজিকালি কি হৈছে প্ৰায়বিলাকে দেখিছোঁ নিৰ্বাচনৰ আগত প্ৰায়বিলাকে মেনেজ হৈ গ'ল মই স্পষ্টতাৰে ক'ব পাৰোঁ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি ইলেকশ্যনৰ আগদিনালৈকে প্ৰতিবাদ কৰিছোঁ কোৰ্ট অফ কণ্ডাক্ট লগাৰ আগদিনালৈকে প্ৰতিবাদ কৰিছোঁ আপোনালোকে যদি চাই গম পাব আৰু জুবিন গাৰ্গৰ যেতিয়া আমি এই অপমৃত্যুৰ কথা শুনিছোঁ তেতিয়াই লগে লগে আমি গুৱাহাটীৰ পৰা প্ৰতিবাদ আৰম্ভ কৰিছোঁ টিল নাও আমি এই মঞ্চটো আমি প্ৰতিবাদ অব্যাহত ৰাখিছোঁ আৰু যিখন নাটকৰ কথা কোৱা হৈছে সেই নাটকখন প্ৰথম দিনাখনৰ পৰাই সৃষ্টি হৈছে যিদিনাখনৰ পৰা জুবিন গাৰ্গ নাই বুলি এটা শব্দৰ সৃষ্টি হৈছিল সেই দিনাখনৰ পৰা নাটক নামৰ এটা শব্দ কিছু কিছু ব্যক্তিয়ে আৰম্ভ কৰিলে যেনে তেওঁলোকে আপোনাক একদম সূক্ষ্মভাৱে যদি আপোনালোকে অনুধাৱন কৰে